হেল্ল' ডিয়াৰ এছপাইৰেণ্টছ, আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে ৰিজনিং এবিলিটিৰ পৰা 5টা কুৱেশ্যন ছল্ভ কৰি দেখাম। এইটো ভিডিঅ' গোটেই যিমানকেইটা কম্পিটিটিভ এক্সাম আছে গোটেইকেইটা এক্সামৰ কাৰণে কি হয় ইম্পৰ্টেণ্ট হয়। চ' তোমালোকে ভালকৈ চোৱা আৰু যদি ক'ৰবাত বুজিবলৈ প্ৰব্লেম হয় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ওৱান মোৰ থিং, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। বন্ধু বান্ধৱৰ লগত যাৰ এইটো ভিডিঅ'ৰ প্ৰয়োজন আছে সিহঁতৰ লগত ইউ শুড শ্বেয়াৰ। অ'কে, সো বলাও উইদাউট ৱেষ্টিং এনি টাইম ভিডিঅ'ৰ কুৱেশ্যনবোৰ চাওঁ আৰু ওৱান বাই ওৱান ছল্ভ কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যন তোমালোকে চাই আছা, হাউ মেনি লেটাৰ্ছ অফ দ্য ইংলিছ এলফাবেট কেপিটেলছ এপিয়াৰ ছেম when looked at in a mirror? How many letters of the English alphabet capitals appear same when looked at in a mirror? অৰ্থাৎ তোমালোকে যেতিয়া ইংলিছ এলফাবেট আছে ন, এলফাবেটবোৰ সিহঁতক যেতিয়া তোমালোকে আইনাত চাবা, মিৰৰত চাবা, তেতিয়া চালে দেখা পাবা কি যে গোটেই কেইটামান লেটাৰ আছে যিবোৰ লেটাৰ কি থাকে তোমাৰ অলৱেজ ছেম থাকে। বেচিকেলি কি হয় তোমালোকে ভালদৰে জানা যে মিৰৰত আমি যেতিয়া চাওঁ, আইনাত যেতিয়া চাওঁ, আমাৰ ৰিয়েল অবজেক্টটো আমি তাতে দেখা নাপাওঁ, ঠিক আছে, তাৰ উল্টা দেখা পাওঁ বেচিকেলি। লাইক ৰাইট হেণ্ড বিকামছ দ্য লেফ্ট হেণ্ড বিকামছ দ্য ৰাইট হেণ্ড, এনেকুৱা হয় নহয়। বাট লেটাৰ্ছ যোনবোৰ আছে নহয় এলফাবেট, স্পেচিয়েলি ইংলিছ এলফাবেট, সিহঁতক যদি আমি মিৰৰ্ছত চাওঁ তেতিয়া চাবা তুমি মিৰৰ্ছত চালেও কি হয় কেইটামান লেটাৰ্ছ কি আছে সিহঁতৰ পজিশ্যনবোৰ চেঞ্জ নকৰে, যেনেকুৱা তোমাৰ নৰ্মেল থাকে এনেকুৱা চাবলৈ নৰ্মেল বুলি সিহঁতক মনত হয়, ঠিক আছে। তো ইমান কেইটা এনেকুৱা লেটাৰ্ছ আছে। চ' এনেকুৱা লেটাৰ্ছ তোমালোকৰ আছে 11টা আছে, ক্লিয়াৰ। আৰু এই লেটাৰ্ছবোৰ হ'ল তোমালোকৰ এ, দেন এইচ, দেন আই, দেন তোমালোকৰ এম, ঠিক আছে, দেন অ', দেন তোমাৰ টি আছে, দেন ইউ আছে, ভি আছে, ডাব্লিউ আছে আৰু এক্স আৰু ৱাই আছে। এনেকুৱা 11টা লেটাৰ্ছ আছে যিবোৰক যদি আমি মিৰৰত চাওঁ, আইনাত চাওঁ, তেতিয়া সিহঁতৰ পজিশ্যন অৰ্থাৎ যেনেকুৱা আছে নৰ্মেল পজিশ্যনত থাকে এনেকৈ মিৰৰতো দেখা পাওঁ। নাও কুৱেশ্যন নম্বৰ 2ত কৈছে, select the Venn diagram that best represents the relationship between the following classes. ইঞ্জিনিয়াৰ, মেল, মেৰিড। অৰ্থাৎ আমালোকৰ ভেন ডায়াগ্ৰাম এটা চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা, যিটো তোমাৰ ডেছক্ৰাইব কৰি আছে ৰিলেশ্যনশ্বিপ কাৰ ভিতৰত, ইঞ্জিনিয়াৰ, মেল আৰু মেৰিডৰ ভিতৰত ৰিলেশ্যনশ্বিপটো এষ্টাব্লিছ কৰি আছে ভালকৈ। অৰ্থাৎ আমাৰ এনেকুৱা এটা ভেন ডায়াগ্ৰাম ল'ব লাগিব যোনখিনিত তুমি এনেকুৱা এটা ৰিলেশ্যন দেখাব পাৰা। ছাপ'জ ধৰি লোৱা এইটো হয় তোমালোকৰ ইঞ্জিনিয়াৰ, ঠিক আছে, ইঞ্জিনিয়াৰ। নেক্সট হৈ গ'ল তোমালোকৰ ইঞ্জিনিয়াৰ আৰু লগতে সিহঁতে মেল হ'ল, ঠিক আছে, মেল ইঞ্জিনিয়াৰ হ'ব পাৰে। বেষ্ট ৰিলেশ্যনশ্বিপ এটা এক্সপ্লেইন কৰিব লাগে, ঠিক আছে। আৰু এটা লৈ ল'লা তোমালোকে গ্ৰীণ, মেল ইঞ্জিনিয়াৰ এণ্ড অলছ' মেৰিড। হ'ব নোৱাৰে ৰিলেশ্যনশ্বিপটো এনেকুৱা। দিছ ইজ দ্য বেষ্ট ৰিলেশ্যনশ্বিপ, দেট ইজ ইঞ্জিনিয়াৰ হয় লগত মেল হয় আৰু মেল ইঞ্জিনিয়াৰজন কি হয় তোমাৰ মেৰিড হয়। তো এইটো কোনটো ডায়েগ্ৰামত আছে, দেট ইজ ডায়েগ্ৰাম নম্বৰ 3, অৰ্থাৎ অপশ্যন 3ত আছে এইটোৰ। তো এইটোৰ এনচাৰ কি হ'ব তোমালোকৰ কাৰণে অপশ্যন 3, ক্লিয়াৰ। ভালকৈ চাই লোৱা ডায়েগ্ৰামটো, দেট ইজ অপশ্যন নম্বৰ 3 উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন এটা ব্লাড ৰিলেশ্যনশ্বিপৰ পৰা মই দিছোঁ। ই ইজ দ্য ব্ৰাদাৰ অফ এফ, ডি ইজ দ্য ৱাইফ অফ ই, G is the mother of H, F is the sister of G, how E is related to H. So তোমালোকৰ ৰিলেশ্যনশ্বিপ ওলাব লাগিব বিটুইন ই আৰু H, ঠিক আছে। চ' এইটো মই কেনেকৈ ছল্ভ কৰিম চোৱা তোমালোকে। চ' ইয়াতে কৈছে কি ই ইজ দ্য ব্ৰাদাৰ অফ এফ। চ' ধৰি লোৱা ই হয় ইয়াতে, ই ইজ দ্য ব্ৰাদাৰ অফ এফ, ৰাইট। তাৰ তোমাৰ ই হৈ গ'ল মেল, মই ইয়াৰ ওপৰত এম লিখি দিলোঁ, ইয়াৰ ওপৰত এফ হৈ গ'ল তোমাৰ ফিমেল, সৰুকৈ এফ লিখিলোঁ, এফ হৈ গ'ল ফিমেল, ঠিক আছে। নাও নেক্সট কুৱেশ্যন কি কৈছে তোমাৰ পইণ্টত কৈছে ডি ইজ দ্য ৱাইফ অফ ই। চ' ডিৰ ৱাইফ, ডি হ'ব কি ইয়ৰ ৱাইফ, অৰ্থাৎ ডিও কি হ'ব তোমালোকৰ ফিমেল হ'ব, মই সৰু হাতত লিখি দিলোঁ। চ' ইয়াতে এইটো বস্তু ক্লিয়াৰ যে ই ইজ মেল, এফ ইজ ফিমেল আৰু ডি ইজ অলছ' ফিমেল। নেক্সট কি কৈছে তোমালোকৰ জি ইজ দ্য মাদাৰ অফ এইচ। চ' জি তোমালোকৰ কি হয় মাদাৰ কৈছে, তেখেতৰ কি হয় ফিমেল হয় আৰু কাৰ মাদাৰ হয়, দেট ইজ এইচৰ মাদাৰ হয়, ঠিক আছে, এইচৰ মাদাৰ।
নেক্সট পইণ্টত কৈছে তোমাৰ এফ ইজ দ্য ছিষ্টাৰ অফ জি। এফ কাৰ ছিষ্টাৰ হয়? জিৰ ছিষ্টাৰ হয়। চ' কুৱেশ্যন কৈ দিছে এফ ইজ দ্য ছিষ্টাৰ অফ জি, এইটো হৈ গ'ল তোমাৰ এফ আৰু জি ৰিলেশ্যনশ্বিপ। অৰ্থাৎ ইৰ ছিষ্টাৰ যদি এফ হয় আৰু এফৰ ছিষ্টাৰ যদি জি হয়, ইট মিনছ তোমাৰ ই কি হ'ব? ই হ'ব এফ আৰু জিৰ কি হ'ব? দাদা হ'ব। ঠিক আছে, দাদা বা ভাই যিয়ে হওক এটা হ'ব। ঠিক আছে, ব্ৰাদাৰ বুলি লিখা আছে নহয় ইয়াতে, তাৰমানে ই হৈ গ'ল তোমাৰ এফ আৰু জিৰ ব্ৰাদাৰ। এতিয়া প্ৰশ্নত কি কৈছে তোমালোকৰ জিৰ কি হয়? জি ইজ দ্য মাদাৰ অফ এইচ। জি কি হয়? এইচৰ মা হয়, মাদাৰ হয়। তো পইণ্টটো তোমাক ওলাবলৈ কৈছে কি হাউ ইজ ই ৰিলেটেড টু এইচ। চ' ই হ'ল এফ আৰু জিৰ দাদা, আৰু এতিয়া যদি জিৰ ল'ৰা হয় এইচ, তেন্তে ইৰ লগত ইয়াৰ ৰিলেশ্যনশ্বিপ কি হ'ব? মেটাৰ্নেল আংকল, মামা হ'ব নহয়, বিকজ ই হ'ল কাৰ? এফ আৰু জিৰ দাদা, জিৰ ল'ৰা কোন হ'ল? তোমাৰ এইচ। তো এতিয়া ইনডাইৰেক্টলি ৰিলেশ্যনশ্বিপটো কি হৈ আছে? মামাৰ হৈ আছে ডাইৰেক্ট ৰিলেশ্যনশ্বিপ। চ' এইটোৰ এনচাৰ কি হৈ যাব তোমালোকৰ? মেটাৰ্নেল আংকল, অপশ্যন 1টো হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, মেটাৰ্নেল আংকল। আই হোপ বুজি পাইছা বস্তুটো। মেটাৰ্নেল আংকল মানে মামা। এটা কুৱেশ্যন মই ডাইৰেকশ্যন বেজটো পিক কৰিছোঁ ইয়াতে। চ' ডাইৰেকশ্যন বেজত কি আছে তোমালোকক কৈছে ৰাধিকা মুভছ 30 মিটাৰ্ছ ইন ৱেষ্ট ডাইৰেকশ্যন। চ' ধৰি লোৱা ৰাধিকা তোমাৰ এতে আছিলে, দিছ ইজ দ্য পইণ্ট, ষ্টাৰ্টিং পইণ্ট। মই তোমালোকক আগতে কৈছোঁ। ঠিক আছে, চ' ৰাধিকা ধৰি লোৱা এইটো পজিশ্যনত আছে, ৰাধিকা এতিয়া ক'ত গ'ল? তোমালোকৰ ৱেষ্ট ডাইৰেকশ্যনত গৈছে না। কিমান মিটাৰ গৈছে? 30 মিটাৰ গৈছে। দেন শ্বি turns to her right and moves 10 meters, and then she turns to her left and moves 30 meters. In which direction is she now from the starting point? তো মই আগতে কৈছোঁ ডাইৰেকশ্যন বেছ কুৱেশ্যন হ'লে তোমালোকে ধৰি লিবা যে অলৱেজ মানুহটো কি আছে তোমালোকৰ নৰ্থৰ পিনে ফেচ কৰি আছে। কোন পিনে ফেচ কৰি আছে? নৰ্থৰ পিনে ফেচ কৰি আছে। নাও এতিয়া ফাৰ্ষ্ট কুৱেশ্যনত কৈছে যে ৰাধিকা কোন পিনে গ'ল? ৰাধিকা তোমালোকৰ মুভ কৰিলে কোনটো পিনত? ডেট ইজ তোমাৰ ৱেষ্টৰ পিনে গ'ল। চ' দিছ ইজ দ্য ৱেষ্ট ছাইড, ৰাইট? ৱেষ্ট ছাইডত গ'ল। এতিয়া ধ্যান দি কিনে চোৱা কিমান মিটাৰ গ'ল ৱেষ্টত? ৱেষ্টত গৈছে তোমাৰ 30 মিটাৰ। 30 মিটাৰ গ'ল, ৰাইট? দেন শ্বি টাৰ্ণছ হাৰ ৰাইট। এতিয়া ৰাধিকাৰ ৰাইট কোনটো ছাইডত হ'ব? এইটো ছাইড নে এইটো ছাইডত হ'ব? কোনটো ছাইডত হ'ব? ৰাধিকাৰ যদি ৰাইট ছাইড কোৱা, তো তোমাৰ ৰাধিকাৰ ৰাইট ছাইড কোনটো ছাইডত হ'ব? দিছ ছাইড উইল বি দ্য ৰাধিকাছ ৰাইট ছাইড। ঠিক আছে, এইটো হৈ গ'ল ৰাধিকাৰ ৰাইট ছাইড। আৰু কিমান মিটাৰ গ'লে এতিয়া? 10 মিটাৰ গ'লে। ঠিক আছে, ইমানখিনি বুজিছা? নেক্সট পইণ্টত কি কৈছে ভালকৈ বুজিবা। নেক্সট পইণ্টত কৈছে তোমাৰ 10 মিটাৰ যোৱাৰ পিছত দেন শ্বি টাৰ্ণছ টু হাৰ লেফ্ট। এতিয়া ৰাধিকাৰ পইণ্ট যদি এইটো হয়, তাৰ ৰাইট কোনটো হ'ব? লেফ্ট কোনটো ছাইডত হ'ব? লেফ্ট হ'ব তোমালোকৰ এইটো ছাইডত। মই কালাৰটো চেঞ্জ কৰি লওঁ। দিছ উইল বি দ্য লেফ্ট ছাইড। এতিয়া কিমান মিটাৰ গ'লে? আকৌ 30 মিটাৰ্ছ গ'লে। চ' এতিয়া চোৱাচোন তাৰ পজিশ্যন কোনপিনে হ'ব? ফাৰ্ষ্ট পজিশ্যন এইটো আছিলে। ঠিক আছে, ইয়াৰ পৰা ৱেষ্টত গ'লে 30 মিটাৰ। তাৰপিছত ৰাধিকাই কি কৰিলে? ৰাইট টাৰ্ণ মাৰি কেনে তোমাৰ 10 মিটাৰ গ'লে। তাৰপিছত আকৌ কি কৰিলে? লেফ্ট টাৰ্ণ মাৰি কেনে 30 মিটাৰ গ'ল। এতিয়া তাৰ পজিশ্যনটো কি হৈ আছে? তোমালোকে ধ্যান দি কিনে চোৱা, ইমানখিনি ডিষ্টেঞ্চটো তোমাৰ নৰ্থৰ পিনে হয় ন, ওপৰৰ পিনে গৈছে নহয়, ওপৰত গৈছেতো এইটো ডাইৰেকশ্যনটো। ইমানখিনিতো ওপৰত পিনে গ'ল, ওপৰত পিনে গ'ল। তো ওপৰত গ'ল মানে কি নৰ্থৰ পিনে গৈছে। ঠিক আছে, নৰ্থৰ ছাইডত গ'ল। নৰ্থৰ আকৌ এই ওপৰত, নৰ্থৰ ওপৰৰ ছাইডত কি থাকে তোমালোকৰ? নৰ্থৰ ওপৰৰ ছাইডত দেট ইজ লেফ্ট হেণ্ড ছাইড যোনটো হয়, এইটো ছাইডত কি থাকে তোমালোকৰ? ৱেষ্ট। অৰ্থাৎ ৰাধিকা নৰ্থ ৱেষ্টত গৈছে। চ' কাৰেক্ট এনচাৰ কি হ'ব তোমালোকৰ? নৰ্থ ৱেষ্ট। বুজি পাইছা? নেক্সট আৰু এটা কুৱেশ্যন, আজি লাষ্ট কুৱেশ্যন হয় তোমালোকৰ, এইটো ব্লাড ৰিলেশ্যনশ্বিপ হয়। পইণ্টিং টুৱাৰ্ডছ এ পিকচাৰ পি, পিকচাৰৰ নাম হয় পি। ঠিক আছে, এ মেন কিউ, মানুহজনৰ নাম কি? কিউ, চেজ দেট হি ইজ দ্য son of only daughter of my father-in-law. Now, how is the man Q related to the person in the picture P? So, যোনটো মানুহে কৈ আছে, অৰ্থাৎ কিউৱে কৈ আছিলে যে পিকচাৰৰ যোনটো মানুহ আছে সেইটো কি হয় তোমাৰ? তেখেতৰ ফাদাৰ ইন লৰ একমাত্ৰ ছোৱালীৰ ল'ৰা হয়। তো এতিয়া পি আৰু কিউৰ মাজৰ ৰিলেশ্যনশ্বিপ এষ্টাব্লিছ কৰিব লাগে।
তো এটোৰ এনসাৰ সিম্পলি মই কৈ দি আছো এটোৰ এনসাৰ হৈ যাব তোমালোকৰ ফাদাৰ নাও হাউ ফাদাৰ হ'ব চোৱা সাপোজ মই হলো কিউ পারসন আই এম দ্য কিউ ক্লিয়ার সিম্পলি বুঝি লব মই হলো কিউ এতে এটা পিকচার আছে পি ঠিক আছে এটা পিকচার আছে এই পিকচারটোৰ পিনে চাই কেনে মই কি কলো যে পিকচারটো যোনটো লৰা আছে ঠিক আছে হি ইজ দ্য অনলি সান সরি হি ইজ দ্য সান তেখেতে মানে পি কি হয় এটা লৰা হয় পি যেহেতু লৰা হয় কৈছে না সান এতে চোৱা হি ইজ দ্য সান অফ অনলি ডটাৰ অফ মাই ফাদাৰ ইন ল এতিয়া চোৱা ডি হল মোৰ ফাদাৰ ইন ল যদি ডি মোৰ ফাদাৰ ইন ল হয় তেন্তে ডিৰ ডটাৰ হ'ব ধৰি লোৱা তোমাৰ ডিৰ ডটাৰ হ'ল আৰ ঠিক আছে ডিৰ ডটাৰ আৰ ডি ফাদাৰ ইন ল আৰু তেখেতৰ ডটাৰ হ'ল আৰ ঠিক আছে এতিয়া ডি কিয় মোৰ ফাদাৰ ইন ল হ'ব ডি তেতিয়াহে ফাদাৰ ইন ল মোৰ ফাদাৰ ইন ল হ'ব যেতিয়া মই ডিৰ ছোৱালী অৰ্থাৎ আৰক বিয়া পাতিম ঠিক আছে ক্লিয়াৰ বুজি লোৱা আগত ডি কেতিয়া মোৰ ফাদাৰ ইন ল হ'ব যেতিয়া মই ডিৰ ছোৱালী আৰক বিয়া পাতিম ঠিক আছে বিয়া পতাৰ পিছতে তেখেতৰ ল'ৰা হ'ব কি হ'ব পি হ'ব তো তেখেতৰ ল'ৰা যদি পি হয় অফকোৰ্স পি কি হ'ব মোৰ কাৰণে ল'ৰা হ'ব আৰু পিৰ কাৰণে মই কি হ'ম দ্যাট ইজ ফাদাৰ সো দ্যাটস ইট আই হোপ বুজি পাইছা সো আজিৰ কাৰণে এই পাঁচটা কোৱেশ্চন থাকিলে তোমালোকৰ লগত আকৌ মিট হ'ব সোনকালে যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা বেছি টাইম পাছ আৰু নকৰো আজিৰ কাৰণে ভিডিওটো ইয়াতে সমাপ্ত কৰোঁ সো গাইজ কিপ ওয়াচিং কিপ লার্নিং এন্ড কিপ গ্রোইং থ্যাঙ্কস ফর ওয়াচিং ধন্যবাদ